আসসালামু আলাইকুম। আজি মই সকলোকে ক'ব বিচাৰিছোঁ যে আমাৰ পবিত্ৰ মছজিদ তৈরি হ'ব গৈ আছে। নতুন কৰি বাবৰি মছজিদ তৈরি হ'ব মুৰ্ছিদাবাদত। তো আজি ডিচেম্বৰৰ 6 তাৰিখ আজি আৰম্ভ হৈছে। মই সকলোকে আজি অনুৰোধ কৰিম যে ভিডিঅ'খন বেছিকৈ শ্বেয়াৰ কৰিব আৰু আমাৰ এই মছজিদখনৰ কাৰণে আপোনালোকে যিমান পাৰে ইমান সহায় কৰিব। যে আপোনালোকে জানেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম এটা বাবৰি মছজিদ আছিল, সেইটো বুলডোজাৰ চলাই ভাঙি পেলাইছে। এতিয়া আকৌ আমি মুৰ্ছিদাবাদত আৰম্ভ কৰিছোঁ। আজি ডিচেম্বৰৰ 6 তাৰিখ 10:30 বজাত আৰম্ভ হৈছে আমাৰ মছজিদৰ কাম। তো মই সকলোকে অনুৰোধ কৰিছোঁ, যিসকল মুছলমান আছে সকলোৱে ভিডিঅ'খন শ্বেয়াৰ কৰিব, যাতে সকলোৱে চাব পাৰে। সকলোকে সুযোগ কৰি দেখুৱাই দিব, যাতে আমাৰ মছজিদ তৈরি হৈ আছে সকলোৱে দেখা পায় আৰু তাত যিসকলে সহায় সহযোগিতা আগবঢ়াব পাৰিব যাতে সেইসকলে অলপ সহায় কৰি দিয়ে। মই সকলোকে অনুৰোধ কৰিছোঁ, আমাৰ মুছলমান ভাই বন্ধুসকলক আপোনালোকে দেখাই পাইছে কেইদিন ধৰি ঘোষণা কৰি আছিলে যে মুৰ্ছিদাবাদত ডিচেম্বৰ মাহৰ 6 তাৰিখে 10:30 আৰম্ভ হ'ব মছজিদৰ কাম। তো সকলোকে মই আজি কৈ আছোঁ যে আজি 6 তাৰিখ, আজিৰ দিনত 10:30 আমাৰ মছজিদৰ কাম আৰম্ভ হৈছে মুৰ্ছিদাবাদত। তো সকলোকে মই আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ কাৰণে আপোনালোকে যিসকলে সহায় কৰিব পাৰিব অলপ সহায় সহযোগিতাৰে আগবঢ়াব। মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ ভৰিত ধৰি মই অনুৰোধ কৰি আছোঁ। মই আপোনালোকৰ পৰা অলপ দুখীয়া মানুহ হৈ আপোনালোকৰ পৰা ভিক মাগি আছোঁ যে মই দুখীয়া মানুহ বুলি আপোনালোকে মছজিদৰ বাবে অলপ দান কৰক। মই আপোনালোকক অনুৰোধ কৰিছোঁ। আমাৰ অসমৰ সকলো মুছলমান সমাজক ক'ব বিচাৰিছোঁ, যুৱক যুৱতীসকল যিমানেই পাৰে ইয়াত অলপ সহায় কৰি যাওক। মোৰ কাৰণে নহয়, পবিত্ৰ আল্লাহৰ ঘৰৰ কাৰণে আপোনালোকে অলপ সহায় কৰক। মই আপোনালোকৰ ভৰিত ধৰি অনুৰোধ কৰি আছোঁ। আৰু এইখন ভিডিঅ' বেছিকৈ আপোনালোকে শ্বেয়াৰ কৰিব, যাতে এইখন ভিডিঅ'ৰ জৰিয়তে সকলোৱে সহায় কৰিব পাৰে আমাৰ মছজিদৰ কাৰণে। মই আপোনালোকক কৈছোঁ যে আপোনালোকে দেখাই পাইছে ভাৰতবৰ্ষৰ ভিতৰতে এটা মছজিদ আছিলে বাবৰি মছজিদ। সেই মছজিদখন ভাঙি পেলাইছিলে বুলডোজাৰ চলাই। আকৌ কিন্তু নিৰ্মাণ হ'ব গৈ আছে আমাৰ মছজিদখন মুৰ্ছিদাবাদত। তো সকলোকে কৈ আছোঁ, আমাৰ কাৰণে এটা সুখৰ খবৰ, এটা শান্তিৰ খবৰ। কিয় আমি এটা মুছলমান মানুহ, সেইটো কাৰণে কৈছোঁ। আমাৰ যুৱক বন্ধুসকলক অনুৰোধ কৰিছোঁ, তোমালোকে যদি বাহিৰত আছা তোমালোকে তাক কিভাৱে সহায় কৰিব পাৰিবা, তোমালোকে অলপ সহায় কৰিবা। মই তোমালোকক হাত ভৰি ধৰি অনুৰোধ কৰি কৈ আছোঁ। আৰু আমাৰ অসমৰ সকলো মুৰব্বীসকলকো মই অনুৰোধ কৰিছোঁ, আপোনালোকে অলপ সহায় কৰিব আমাৰ পবিত্ৰ আল্লাহৰ ঘৰৰ কাৰণে। আৰু আমাৰ যিখন মছজিদ হ'ব গৈ আছে, মই আশা কৰোঁ যাতে 3 বছৰৰ ভিতৰতে এখন মছজিদ হৈ যায়। মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে দোৱা ৰাখিব আৰু আশা ৰাখিব যাতে অতি সোনকালেই এই মছজিদখন হৈ যায়। সকলোকে আসসালামু আলাইকুম আৰু আল্লাহ হাফেজ। মুৰ্ছিদাবাদ জিন্দাবাদ।